নমস্কাৰ পুনৰবাৰ ষ্টুডিঅ'ত নানা চিৰাঙৰ জিলাৰ 19 নং থুৰিবাৰী সমষ্টিৰ অন্তৰ্গত বেতবাৰী খেলপথাৰত UPPL দলৰ যোগদান সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে UPPLৰ সাধাৰণ সম্পাদক হোম প্ৰসাদ শৰ্মা। চিৰাং জিলাৰ 19 নং থুৰিবাৰী সমষ্টিৰ অন্তৰ্গত বেতবাৰী খেলপথাৰত UPPL দলৰ যোগদান সভা অনুষ্ঠিত কৰে। সভাত বিজনী জিলা UPP দলৰ সাধাৰণ সম্পাদক হোম প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে UPPL দলৰ সভাপতি প্ৰমোদ বৰা। কয় থুৰিবাৰী সমষ্টিত 17 বছৰে BPF দলে দুৰ্নীতি কৰি আহিছে আৰু ইয়াৰ বাবে দুৰ্নীতি কৰা ব্যক্তি সকলোৱে জেলত যাব লাগিব বুলি মন্তব্য কৰে। এইবাৰ UPPL দলক থুৰিবাৰী সমষ্টিৰ ৰাইজে ভোট দি জয় কৰাটো নিশ্চিত বুলি কয়। নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল ভাৰতীয় গণ পৰিষদক লৈ বিস্ফোৰক মন্তব্য কৰে প্ৰমোদ বৰাই। আজিৰ সভাত বিভিন্ন দলৰ পৰা শতাধিক কৰ্মী UPPL দলত যোগদান কৰে। কি পলিচি লৈছে মই নাজানো আৰু মই দেখিবলৈ পোৱা নাই। খালি গ্ৰুপ অফ মিনিষ্টাৰত ডিছকাশ্যন হোৱা বুলি শুনি আছোঁ, কিন্তু লেটেষ্ট আজি আৰু কালি যদি কিবা ডেভেলপমেণ্ট হৈছে মই নাজানো। এই ডেভেলপমেণ্টটো লৈ পেলাই মই ষ্টেটমেণ্টটো দিম। গণতন্ত্ৰটো আৰু হাজাৰ হাজাৰ ৰাজনীতি দল হ'ব। আজি এতিয়া আমেৰিকা ইংলেণ্ডবিলাকৰ হ'লে 2-3টা পাৰ্টিতে খেল হয়, আমাৰ দেশতো আৰু এজনে পাৰ্টি খুলিব। গতিকে সেইটো ইমান ভাবিব লগা নাই। আমাৰ ৰাইজে ঠিক কৰিব কি এখন সুস্থ চৰকাৰ গঠন এটা দেশ গঠন কৰিবৰ কাৰণে ভাল এটা ৰাজনীতি কৰিবৰ কাৰণে কেনেকৈ আগবাঢ়ি যোৱাটো উচিত সেইটো ৰাইজে ঠিক কৰিব। আৰু দল গঠন কৰিব পাৰে মানুহবিলাকে, যিহেতু তেখেতসকলৰ বিভিন্ন দলৰ নীতি হয়তো সন্তুষ্ট হোৱা নাই, সেইকাৰণে দল খুলিছে। মোৰ তাত ইমান ক'ব লগা নাই, কি চিন্তা কৰিছে, কি উদ্দেশ্য কৰিছে মই এইটো নাজানো। মই সেইটোকে জানো কি বৰ্ষৰ যিটো গণতন্ত্ৰ, ইয়াৰ যিটো মূল্যবোধ সেইটো চবেই দিব লাগে আৰু ভাল এটা ৰাইজৰ স্বাৰ্থত ৰাজনীতিটো কৰিব লাগে। এইটোকে মই বুজি পাওঁ। শান্তি প্ৰতিষ্ঠা কৰাৰ নামত, সমন্বয় কৰাৰ নামত আৰু সঁচা অৰ্থত উন্নয়ন অনাৰ নামত ৰাজনীতি কৰিব লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু ইয়াতকৈ বেলেগ মই একো নাজানো। সেইকাৰণে কোনে কি দল খুলিছে ইয়াৰ ওপৰত মই জ্ঞাত নহয়। থুৰিবাৰী সমষ্টিটো এইকাৰণে পিছ পৰি আছে, ইয়াত যিবিলাক জিকি গৈছে এই সকলৰ খবৰটো সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছোঁ। চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।